আচ্ছা, আমাৰ পাঠ এতিয়া আৰম্ভ হ'ব। দশম স্কন্ধৰ শৰৎ বৰ্ণনাৰ পৰা দুলৰি। হে ৰাম ৰাম, অ ৰাজাক সম্বোধি কহে সুকে যে বাৰিষা সময় গৈল, শৰৎ কালৰ যত মহাগুণ হবে বিদিত ভৈল। বৰ্ণনা দিয়াৰ প্ৰয়োজন নাই, সিদিনাখনে বাপে গোটেইখিনি বৰ্ণনা দিছে শৰৎ কালৰ পৰিৱেশটো। গগন নিৰ্মল শস্য ভৈল জল, দূৰ গৈল মেঘ গণ, মহাসুখকৰ সুৰভি শীতল, বহে বায়ু সৰ্বক্ষণ। এৰা পক্ষী কৰয় ধ্বনি, সৰোবৰ ৰসানী, বিকশিত পুষ্প বন, যেন যুগ ভ্ৰষ্টে দুনায় অভ্যাসিয়া, কৰিল নিৰ্মল মন। বাৰিষাৰ কালৰ বৰ্ণনা যেনেকুৱা হয়, শৰৎ কালত অলপ বেলেগ। বাৰিষাতো ধুমুহা আহে, ঢেৰেকনি, আৰু সেই ঢেৰেকনি অহা বতৰটো নদীয়ে ফেনে ফুটুকাৰে বাই থাকে নামে, আৰু সেই নদীটোৱে শৰৎ কালত একদম ফটফটীয়া নিৰ্মল পানী আহি যায়। বাৰিষা কালত লেতেৰা পানী, সেইটোৱে নদী। ইমান ধুনীয়া ফটফটীয়া আকাশখন গোটেই দেখা পায়। গতিকে চাৰিওফালে চৰাইবিলাকে সৰোবৰত আগুৰি কৰি, চৰাই চিৰিকটিবিলাকে আহে, ফুৰিবলৈ আহে, মাছ কাছ ঘৰিয়ালবিলাকে ধুনীয়াকৈ থাকে। হে ৰাম ফুলে তপল, নক্ষত্ৰ সকল, আকাশত দিল দেখা, আৰু চাৰি কাৰ্য শৰতে সাধিল, শুনা দেও তাৰ লেখা। শৰৎ কালৰ বৈশিষ্ট্যবিলাক ক'ব, চাৰিটা বিশেষ বৈশিষ্ট্য। হে ৰাম শৰৎ সমান নাহি সুখকাল, হৰৈ দুখ অনুক্ৰমে, আকাশত মেঘ যতে কৈ আছিল, গুচাইলা তাক প্ৰথমে। এই বাৰিষাত আকাশত বহুত মেঘ থাকে, এই বৰষুণ আহে, আকাশত মেঘ থাকিলে বৰষুণ আহে। সেই একেখন আকাশতে আকৌ শৰৎ কালত মেঘ নাই, ফটফটীয়া নিৰ্মল। বুজি পাইছে নে নাই? গতিকে প্ৰথমতে তাৰমানে শৰৎ কালৰ এই কথাটো প্ৰথম উদাহৰণ দিছে। হে ৰাম যত জীৱ জন্তু সংকটে আছিল, ঘোৰ বাৰিষাৰ পদে, শৰৎ কালত তৰল বিৰলে, বঞ্চিল ইচ্ছা সুখদে। গতিকে হয়, বাৰিষা কালত জীৱ জন্তুবিলাকৰ বিলাই বিপত্তিৰ সীমা নোহোৱা হৈ যায়, ঘাঁহৰ নাটনি হয়। বাৰিষাত ইমান বনৰীয়া জীৱ জন্তু বানপানীত উটি আহে, কিন্তু শৰৎ কালততো তাৰ পৰা পৰিত্ৰাণ পায়। এই কথাটো পৃথিৱীৰ ৰোষবে কৰ্দম গুচিল, ভৈ গৈল পথ সুচল, যত জল মানে হবে স্বচ্ছ ভৈল, শৰতে হৰিল মল। একেটা ৰাস্তা বাৰিষা কালত বোকা পানীৰে ভৰপূৰ, আৰু শৰৎ কালত এতিয়া সেই ৰাস্তাটো শুকান, ধূলি বালি আছে। আৰু আমাৰ ব্ৰহ্মবাবুৱে কৈছিলে সেইদিনাখনে যে বাৰিষা কালত যদি গাঁৱৰ ৰাস্তাটোলৈ যাবলগীয়া হয়, এই পথাৰৰ পৰা দূৰে দূৰে আলি মূৰেৰে ঘূৰি যাবলগীয়া হয়।
আৰু এতিয়া ধান কাটিলে ধান কটাৰ পিছত পথাৰ মুকলি হ'ল গতিকে আপোনাৰ চিধা ৰাস্তা নদী পাৰলৈ যাবলৈ আৰু এই গোটেই পকা ৰাস্তাৰে ঘূৰিবই নালাগে সুবিধা হৈ যায় ৰাস্তাটো তাৰমানে সুগম হৈ যায় হে ৰাম চাৰি ঠাই চাৰি কাৰ্য সাধিলে ক শুনা তাৰ পতন্তৰ কৃষ্ণৰ ভকতি যেন চাৰি দুখ হৰৈ চাৰি আশ্ৰমৰ চাৰি ঠাইৰ চাৰিটা কাৰ্য আমাৰ যে চাৰি আশ্ৰম ব্ৰহ্মচৰ্য গাৰস্থ বানপ্ৰস্থ আৰু সন্ন্যাস এই চাৰিটা আশ্ৰমৰ কথা চাৰি ঠাইত কাৰ্য সিদ্ধাৰ কথা কৈছে আৰু এই চাৰি আশ্ৰমৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে কি কৰিব কৈছে যে কৃষ্ণতৰ ভকতি কৃষ্ণৰ ভকতিৰ বিনা আমি চাৰি আশ্ৰমৰ পৰা মুক্তি নাপাওঁ নিৰ্বাণ নাপাওঁ হে ৰাম তাৱে ব্ৰহ্মচাৰী বেদ পৰিবেক গৃহস্থে কৰিবে কৰ্ম তাৱে বনবাসী পংক ধৰিবে ক তাৱত সন্ন্যাস ধৰ্ম গোটেই ব্ৰহ্মচাৰী গাৰস্থ বানপ্ৰস্থ আৰু সন্ন্যাস চাৰি আশ্ৰমৰ কথা বৰ্ণনা কৰিছে হে ৰাম যাৱে কৃষ্ণ কথা শ্ৰৱণ কীৰ্তনে নতু কৰে নৰে নত্ৰী নতু কৰে নৰে ৰতি শৰত কালৰ এতে কয় উপমা জানিবা হৰি ভকতি শৰৎ কালৰ বৰ্ণনাটো প্ৰকৃতিৰ লগত মানুহকো দিছে যে শৰৎ কালৰ আমি নকলেও প্ৰকৃতিৰ পৰিৱৰ্তন হ'বই সেই প্ৰকৃতিৰ লগত আমি একেদম নিবিড়ভাৱে জড়িত কি জানা নাই যেতিয়া নিবিড়ভাৱে জড়িত এই ইটো সিটোৰ পৰিপূৰক গছ থাকিলেহে আমি মানুহ থাকিব বা জীৱ জন্তু থাকিব আকৌ মানুহ থাকিলেহে জীৱ জন্তু থাকিব গছ গছনি থাকিব এটা অবিহনে এটা নিষ্ফল কথাটো জানে যে বিজ্ঞানসন্মত কথা বাপ জানে নে কথাটো কাৰণ আমি এতিয়া উশাহ লৈ আছোঁ উশাহ যে লৈ আছোঁ ক'ৰ পৰা উশাহ লৈ আছোঁ আমি উশাহত অক্সিজেন গেছ লৈ আছোঁ নিশাহত কাৰ্বন ডাই অক্সাইড গেছ এৰি দি আছোঁ উশাহ লওঁতে যিটো অক্সিজেন গেছ লওঁ আমি গছ গছনি প্ৰকৃতিৰ পৰা পাওঁ আমি তৰু তৃণৰ পৰা পাওঁ সেইটো আমি লৈ আছোঁ আৰু আমি যিটো উলিয়াই দি আছোঁ সেইটো আকৌ গছ গছনিয়ে লৈ আছে গতিকে সিহঁতে দিলেহে আমি পাম আমি দিলে সিহঁতে পাব গতিকে এটা নাথাকিলে এটা থাকি কিবা লাভ হ'ব নেকি নহয় গতিকে অতিকৈ জটিল পৰিৱেশৰ সৃষ্টি হ'ব সেইকাৰণে আমি গছ থাকিলে মানুহ থাকিব বুলি যে কয় আমি সেইকাৰণে গছ ৰোপণ কৰিব লাগে এক বৃক্ষ দশ পুত্ৰ সম হয় বাপ এডাল গছডাল বৃক্ষৰ সমান মই গছ আৰু অলপমান ক'বলৈ দিয়ক মোক আপুনি নকৰাৰ আগতে মই ক'ম গছ আমি কাটিব লাগে ৰাইট যদিহে প্ৰয়োজন হয় নাকাটিবলগীয়া নহয় আমাক গছডাল দিছে আমাক এটা সম্পত্তি এটা প্ৰয়োজনত আমি কাটিব লাগিব ব্যৱহাৰ কৰিব লাগিব ফাৰ্নিচাৰ বনাব লাগিব প্ৰয়োজনত কিন্তু গছডাল কাটিলে হয় আপুনি কিন্তু আকৌ ছেকেণ্ড টাইম আকৌ ৰোৱাৰ কথা চিন্তা কৰিব লাগিব তেতিয়াহে আকৌ কিমান দিনৰ মূৰত এডাল ডাঙৰ গছ পাব আপুনি গতিকে আমি ৰুব লাগিব আৰু পৰাপক্ষত গছৰ ডাল ঠাল ঠেঙুলিয়ে কাটক লাগিলে গছডাল কাটিলে তাৰমানে একেবাৰে লেঠাই মৰে মই এইটোহে অনুৰোধ কৰিব খুজিছোঁ গছডালৰ গুৰি কাটা মানে একদম মুধাই মৰিল ডাঙৰ যি গছেই নহওক পৰাপক্ষত আৰু লাগিলেতো কাটিবই লাগিল সেইটো আৰু সেইখিনিয়ে ক'ব খুজিছোঁ বা ক'ব খোজাটো কথাখিনি কওক এই নহয় বাঁহডাল থৈছে এফালে এই সেইফালে আৰু তুমুৰত তুলি তাতে থৈ দিলে হ'ল বাৰু এতিয়া তাতে থৈছোঁ পাছত দম দি পাৰা যাব অথবা বুদ্ধি ঘৰে পাৰা যাব থাকিবই
এই নহয় এই সেনেকুৱা হাতটা বনাই পেলাই চাৰিওটা আলাই থ'ব লাগিব ঢুকি নাপাকে টিঙৰ তলে তলে হে ৰাম ৰাম অ মেঘ গণে জল সৰ্বস্ব এৰিয়া শুক্ল কৰিলে ক গাঁও যেন মুনি খবে বিতলোভতে যি ভৈল মহাশুদ্ধ ভাও বাৰিষাৰ মেঘত বাৰিষাৰ আকাশত বহুত মেঘ থাকে কিন্তু মেঘ থাকিলে বৰষুণ হ'বই আৰু শৰৎ কালত সেইখন আকাশতে আৰু মেঘখিনি ফৰকাল হৈ থাকে গতিকে ধুনীয়া হৈ থাকে পৰিষ্কাৰ আকৌ ঠিক তেনেকুৱাকৈ এটা উদাহৰণ দিছে যে যিবিলাক মুনি ঋষিমুনিসকলে ধ্যানত যেতিয়া থাকিব বা ধ্যানত যেতিয়া যাব শুদ্ধভাৱে থাকিব লাগে আৰু এই টকা পইচা ধন দৌলতৰ কথা আৰু ভাবি থাকি কি লাভ হ'ব তেওঁ যদি মুনি হ'বলৈ মন আছে বা মানে হয় নহয় দাদা বিত্তৰ লোভটো এৰিব লাগিব সা সম্পত্তিৰ লোভ এৰিব লাগিব তেওঁ এইবিলাক আশা বাদ দিলে হ'ল আৰু তেওঁলোকে আচলতে বাদেই দিয়ে সেইকাৰণে ধ্যানমগ্ন হৈ থাকে সংসাৰত ত্যাগ কৰিয়ে হেৰিত যায় উদাহৰণটো কৈছে যদি মুনিসকলে যদি তেনেকুৱাকৈ লোভ নেৰে তেতিয়াহ'লে কাম নহ'ব শুদ্ধভাৱে যাব লাগে আমিও পাৰিব লাগে সময়ত এৰিব লাগে আচ্ছা হেৰা পৰ্বত সকলে সততে নকৰে হবে ঠাইত জলদান হেন জ্ঞানী গুৰু শিষ্যত সমস্তে নকহে গুপুত জ্ঞান ইটো মাজত এটা একদম হেৰিত এই 9-10 চৰিত্ৰ হেৰিখনত অসমীয়াৰ ইটো মাত একেলগে একদম চেম দিছে একদম এটা লাইনো ইফাল সিফাল কৰা নাই মোৰ মুখস্থই আছে লাইনকেইটা গতিকে মানে পৰ্বতত ওপৰত মানে গছ গছনি বেছিকৈ থাকে পৰ্বতত হয়নে নহয় কিন্তু পৰ্বত এৰিয়াত মানে পাহাৰ ভৈয়াম য'ত বেছিকৈ থাকে তাতে বৰষুণ বেছি হয় এতিয়া কাৰণটো কি জানে নাই মই অলপ আগতে ক'লে নহয় বৰষুণৰ লগত গছৰ একেবাৰে নিবিড় সম্পৰ্ক আছে গতিকে গছ গছনি বেছি থকা ঠাইতে বেছি বৰষুণ হয় মেঘালয়ৰ মৌচিনৰামত ইমান বৰষুণ কিয় ইমান ঠাণ্ডা কিয় গছেই গছ ইমান ঠাহ খাই আছে গছ আমাৰ অসমত তেনেকুৱা নাই সেইকাৰণে তাতে বৰষুণেই বছৰত 12 মাহে বৰষুণ পৰে হয়নে গছ গছনি বেছি ঠাণ্ডা বেছি আৰু কি ভাল পৰিৱেশ সেইকাৰণে ভাল ফটফটীয়া একদম ধূলি বালি নাই মই মেঘালয়ৰ শ্বিলঙত গৈ পাইছোঁ 3 দিন আছিলোঁ একেলগে তাৰ পৰিৱেশ দেখি অভিভূত অসমৰ লগত পৰিৱেশ মিলাবই নোৱাৰি এনেকুৱা পৰিষ্কাৰ চাফা উশাহ লওঁতেই গম পায় নিৰ্মল আমাৰ অসম আৰু ত্ৰিপুৰা অলপ লেতেৰা একদম অসমতে যে লঘন্য লেতেৰাখন অসমীয়াই তাৰমানে আমাৰ অসমৰ মানুহবিলাক অসমত খাই শৌচ পেচাব কৰিবলৈ জেগা বিচাৰি নাপায় তাতে আপুনি বুজি পাইছে নহয় এনেকুৱা চবেই চাফা নলাবিলাকত ধুনীয়া স্প্ৰে কৰি থৈ দিছে মহ চহৰ কাৰণে বুন গজিবলৈ দিয়া নাই চাহ বাগান আছে তাতে বহুত মই একবাৰ পেচাব কৰিবলৈ গৈ বহুত দূৰ পালোঁ যায় সুবিধাই নাই তাৰমানে এনেকুৱা পৰিষ্কাৰ আৰু ফাইন ভৰিব লাগিব মেইন কথা ফাইন তাতে ভুল কৰিলে ফাইন কম্পালচৰি ট্ৰেফিক লাইন যদি ভুল হয় গাড়ী ৰাস্তা বদলি ভাগ্য ভাল আমাৰ মনৰ কথা এটা কৈ দিছোঁ বাৰু এই হেৰিৰ লগত গৈছিলোঁ নহয় কৰুণানাথৰ লগত নদীত তাতে মেচিনবিলাক লৈ গৈছিলোঁ আমি প্ৰদৰ্শনী দেখুৱাবলৈ শ্বিলঙত চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ প্ৰগ্ৰেম আছিল ইয়াৰ পৰা যাওঁতেতো আমি 2খন গাড়ী লৈ গৈছোঁ মাল বস্তুবিলাকে দি মেচিন চেচিন ডাঙৰ গাড়ী মানে এই DI এতিয়া যাওঁতেতো আমি মোটামুটি 11:30মান পালোঁ 12টামান বাজিছে শ্বিলং পাওঁতে মোক ৰাতি গৈ পোৱা নাই দিনতে গৈ পাইছিলোঁ আগতে যাই এতিয়া তো ধৰিবই নোৱাৰি পশ্চিম উত্তৰ দক্ষিণ ধৰিবই নোৱাৰিব তাতে কোনফালে কি চাইনবোৰ্ডখন চালি জেগাখিনিহে নাম পাওঁ এনেকৈ গৈ এই ড্ৰাইভাৰো সিমান এক্সপিৰিয়েঞ্চ নাই সি একেবাৰে আৰু তাতে হঠাতে ৰাস্তা এটা ব্লক কৰি দিয়ে ওৱান ৱে কৰি দিয়ে এফালেৰে আপুনি গৈ আছে নহয় 10টা বজাৰ পৰা সেইটো ৰাস্তা বন্ধ বেলেগ কিনি উলিয়াই দিলে আৰু নো এণ্ট্ৰি লগাই দিয়ে সেই চিষ্টেম সেই নো এণ্ট্ৰিত যদি যায় নহয় আপুনি ফাইন কম্পালচৰি ভাগ্য ভাল আমাক এজনে সহায় কৰিছে যাক আপোনালোকে নো এণ্ট্ৰি লাগিছে পটককৈ গুচি যাওক অলপৰ কাৰণে বাচি গৈছে নহ'লে বহুত পইচা ফাইন ভৰিব লাগিছে কৃষ্ণ কৃষ্ণ হৰি এতিয়া সেইকাৰণে শৰৎ বৰ্ণনাত এটা উদাহৰণ দিছে যে পৰ্বতত বেছিকৈ বৰষুণ হয়
সাধাৰণতে। কিন্তু কিছুমান এনেকুৱা পৰ্বত আছে, এনেকুৱা আছে ক'ৰবাত বৰষুণ নহয়, ক'ৰবাত হৈ আছে। ইয়াৰ কাৰণ, ইয়াৰ লগত এটা অৰ্থ দিছে যে যিবিলাক বোলে জ্ঞানী গুৰু, মহান গুৰু, তেওঁলোকেও বোলে শিষ্যক সম্পূৰ্ণ গোটেই কথাবিলাক নকয়, গোপনীয় কথা কিছুমান নকয়, কয় কিন্তু একদম গোটেই নকয়, তাৰমানে অলপ ৰাখি থৈ দিয়ে। যিদৰে বৰষুণ মেঘ থাকিলেও বৰষুণ নিদিয়াব পাৰে ক'ৰবাত, সেনেকুৱা হয় নহয় দাদা? কথা হৈছে আৰু কৃষ্ণ ইফালে নাহাই ভাল নেকি? ৰাম অলপ পানীৰ মছে ন জানিল, শুকাইতো টিপৰে পানী, আয়ু যায় অনিত, তাত নেদেচিত, যেন মহামূৰ প্ৰাণী। এই মাছবিলাকৰ কথা, মাছে অলপ মানে যেতিয়া বাৰিষা হয়, ৰ'দৰ কোবত অলপমান ধুবলত থকা পানীত এই মাছ থাকে। সেই মাছকেইটাই নাজানে যে সিহঁতে যে মৰিব পানী শুকাই গ'লে, জানে জানো? সিহঁতে তাৰমানে এই কথাটোকে কৈছে যে সিহঁতে নাজানে সিহঁতৰ কেতিয়া আয়ুস শেষ হ'ব। নহয়, ইয়াৰ পৰাই এইখিনিৰ শৰৎকাল আগৰখিনি চাইছি, ইয়াৰ পৰা এতিয়া এইখিনিৰ পৰা আৰম্ভ কৰিছোঁ মই। আমাৰ আধাৰৰ পৰা চাইছি, শৰৎকালৰ বৰ্ণনাটো সেই তাৰ পৰা আৰম্ভ কৰিছোঁ। এই বৰ্ষা বৰ্ণন, বাৰিষাৰ বৰ্ণনাটো যে শৰৎ বৰ্ণন, এইখিনি পঢ়িছি তেখেতে। এই সময় নহয় নহয়, ইয়াৰ পৰা এইখিনি পঢ়িছি মাত্ৰ, এটা শেষ হৈছে। শৰৎ বৰ্ণনাৰ পৰা মই আৰম্ভ কৰিছোঁ। এটা বেছিহে পঢ়িছি হিচাপ মতে তেখেতে, মোৰ মতে বেছিহে পঢ়িছি। এটা পাততেই শেষ কৰি পেলাব খোজে। হে ৰাম দুভাৰ জলত, সূৰ্যৰ তাপত, কমাঐ মৎস্য পাৰ, যেন মহাদুখী, কুটুম্বী মনুষ্যে, দুখৰ নেদেখে পাৰ, কিছু কিছু কৰি পংকয়েৰ স্থলে, পৰিণত হুৱে লতা, যেন জ্ঞানীগণে গৃহ শৰীৰত, তেজিলে হব মমতা। কলগাছ ঠাণ্ডা ঠাই, তামোলৰ গছৰ বুকুৱাত হে ৰাম শৰৎ কালৰ নিশ্চল সাগৰ, উৰ্মিৰ ৰোলন শুনি, চিত শান্ত কৰি, বেদ পাঠ এৰি, যেন মইনে থাকে মুনি। বাৰিষাৰ সময়ত যেতিয়া পানী বহুত হৈ যায় সাগৰত, ইমান ঢৌ উঠে, ঢৌৰ মাত ওলাই যায়। এতিয়া আকৌ ভাগৱত শাস্ত্ৰই কথাটো কৈছে যে শৰৎ কালত এতিয়া সেই ঢৌ নাহে, এতিয়া ঠাণ্ডা হৈ গ'ল, সেই ঢৌবিলাক সৰু হ'ল, গতিকে মাত আৰু নুশুনি, এই কথাটো কৈছে। আৰু ঠিক তেনেকৈ মুনিসকলেও তাৰমানে ধ্যানত যেতিয়া বহিব, তেওঁলোকেও নিজৰ একান্ত চিত্তে মন একদম শান্ত কৰি বেদৰ পাঠ ধ্যানস্থ হয়। হে ৰাম শৰৎ কালত, সূৰ্যৰ তাপত, চন্দ্ৰে দূৰ কৰৈ দুখ, যেন গোপবধূ বিৰহ তাপত, তৰৈ দেখি কৃষ্ণ মুখ। নাহি মেলে গহ নক্ষত্ৰ আশেষ, সহিতে শোভে আকাশ, যেন বেদ তত্ত্ব বুজি শুদ্ধ সত্য, কৰিল চিত্ত প্ৰকাশ। কৃষ্ণ।
তাৰাৰ মধ্যত শুভয়া আকাশত অখণ্ড মণ্ডল সখী যেন যদুপতি কৃষ্ণ বিৰিঞ্চি মধ্যে প্ৰকাশন্ত আতি বসী। কৃষ্ণ তিনজনতে হৈ গ'ল। পৰমেশ্বর সকলকে চলে রাখি মিলব লাগিব, কোনোতো কৈ অহা নাই। এই 3 দিন 6 দিন 6 দিন কা এটাই যাব ঠিক আছে তাকেই লাগে আচৰিত কৌৰৱ যে না নৰৈ যাব থাকক বাৰু সব নাৰায়ণে ৰক্ষা কৰিব বুজে আছে হ'ব এটা মানে কি সেইকাৰণে হৰিয়ে নাৰাখিলে জুৰিয়ে ক'ত ৰাখিব বুলি বাপে কোৱা নাই, ব্ৰহ্ম বাপে ৰাখিবই লাগিব। দে বাৰু আমি পাছলৈ আহো অলপ। ৰাম সুগন্ধ শীতল বায়ুৰ পৰশে সন্দৈ মহাৰদ্ৰ দুখ যেন গোপীগণে কৃষ্ণই আলিংগনে পাৱৈ মনে মহাদুখ সূৰ্য দৰ্শনে ফুলৈ পদ্ম বন জয় পৰৈ ভেট ফুল ৰাজাৰ উদয়ে যেন সবে সুখী চোৰৰ চিত আকুল। এই কথাটো মই জানিছিলোঁ যদিও কাহিনীখনে বাপে ক্লিয়াৰ কৰি দিলে। পদুম ফুল দিনত ফুলে আৰু ভেট ফুল ফুলে ৰাতি। হা মই কথাটো মানে দেখিছিলোঁ যদিও মই অনুভৱ কৰা নাছিলোঁ। পদুম ফুলটো ৰাতিপুৱাৰ পৰাই দিনলৈকে সন্ধিয়ালৈকে ফুলিল, সূৰ্য মাৰ গ'ল, আকৌ ভেট ফুলটো সন্ধিয়াৰ পৰা ফুল মানে কি লিলি এইটো নোপোৱা আমাৰ যে হেৰি আছে সেইটো লিলি ইংলিছত লিলি বুলি কয়। আমাৰ যে শালপুখুৰীত যে গজিছে ফুলি থৈছে সেইটো লিলি ভেট ফুল সেইটো উৎপল মানে আচলতে হেৰি আচ্ছা কৃষ্ণ কৃষ্ণ আচ্ছা বাৰু। হে ৰাম ৰাম নগৰ গ্ৰামত প্ৰকাশিল ভূমি পকশে আধ হুই যেন গকুলক কৰিয়া উজ্জ্বল জলৈ ৰাম কৃষ্ণ দুই এহি মতে সিটো শৰতৰ গুণে আমোদিত বৃন্দাবন গৰু গোপগণ হবেই ভ্ৰমে তাত আনন্দে নন্দ নন্দন। বৃন্দাবনত থকা গোপ বালকসকলেও শৰতৰ পৰিৱেশ মানে গ্ৰহণ কৰিছিল বা শৰতৰ পৰিৱেশত আপ্লুত হৈছিল, সকলোৱে আৰু আনন্দিত। গুঞ্জিছ সজল সুৰভি শীতল বায়ুৰ পৰশ পাই সখিব সমে কৰিলন্ত ক্ৰিয়া কৌতুকৰ পাৰ নাই। সকলোৱে গোপ বালকসকল কৃষ্ণ আছে সকলোৱে বৃন্দাবনত আনন্দ মনেৰে
সেই শৰৎ কালৰ পৰিৱেশত বিভিন্ন ধৰণৰ খেলা ধূলা খেলিছিল আৰু এইখিনি আমাৰ দুলৰি চন্দ্ৰত সমাপ্ত হৈছে। ছুটি বাৰু এতিয়া অধ্যায় বঢ়িয়া। হয় আমার কাকা দিয়ে আর নাই আর ইমানৰ আগত কৈছি আমাৰ মন্দিৰত নহয় ভগৱানে বাচাবই ককাটি। এই হৰিয়ে নাৰাখিলে জুৰিয়ে ৰাখিব নোৱাৰে। সেই তাৰ এডাল জুৰি হয়নে নহয়? মায়ে কথাটো হয়নে নহয় বাৰু? সেই দে বাপ ঠিকে আছে বাৰু। কৃষ্ণ 24 চন্দ্ৰ। এ ৰাম ৰাম শুনিও ক সভাসদ মহাভাগ পদ কৃষ্ণ কথা সংসাৰতে সাৰ কৃষ্ণক হৃদয়ে ধৰা আপুনি সংসাৰ তৰা পুৰুষক কৰি উদ্ধাৰ। কি ধুনীয়া বাক্য আমাৰ দাদা। গতিকে এই সংসাৰত কৃষ্ণৰ কথাই বাহিৰে কোনো আমাক ৰখাব নোৱাৰে। একান্ত ভকত যিটো কৰৈ কুলোদ্ধাৰ সিটো ঐত কৃষ্ণ নামৰ স্মৰণে চিৰকাল নৰকত আচন্ত পুৰুষ যত উঠি স্বৰ্গ পাৱৈ তেতিক্ষণে। বাপৰে বাপ কিমান ডাঙৰ কথা। যদি একান্ত ভকত হয় তেতিয়াহ'লে তেখেত সেই ভকতজনে বোলে তেখেতৰ বংশৰ সন্মান ৰক্ষা কৰিব পাৰিব, কুল উদ্ধাৰ কৰিব পাৰিব। এজন বৈষ্ণৱ সন্তানৰ যদি জন্ম হয় পুৰুষ উদ্ধাৰ, আৰু যদি দস্যু দানৱৰ জন্ম হয় তেতিয়া পুৰুষ ধ্বংস হ'ল। উদাহৰণস্বৰূপে ধৰ এটা সন্তান চোৰ ডকাই কৰি হালাজ কৰিব হালাজ কৰিব যায় অলপমান পইচা নিদিলে যে আকৌ কিবা ঘৰ কৰিলে হয়নে? হয়নে নহয়? আকৌ যদি সি ফল হয় সি ফলটো উদ্ধাৰ হৈ তোৰ আকৌ বৰ বিপদ হৈছে মাখিনি পইচা লৈ যা বা এনেকে ভালকৈ আকৌ বেয়াটো যদি হয় এই ভালটোও বেয়াটো দণ্ডিত কৰি এই থানাত যা যা কাছাৰীত যা বেয়াটোৰ লগত ভালটোৰো বিপদ। আকৌ যদি গোটেই ভাল হয় সেই সি তলৰ চামুকো উঠি লৈ যাব। আচ্ছা বাৰু। হে ৰাম নাহিকে সংশয় আত এৰায়া মৃত্যুৰ হাত লৈও এক কৃষ্ণ শৰণ নেনায়ায়ু ইয়ালে জালে কেতিক্ষণে ধৰ কালে কৈত মিলে দাৰুণ মৰণ। একেবাৰে ভয় কৰিবলৈ হাক দিছে। কোনে মাৰি নিব আমাক? ভগৱানেইটো নিব, কিন্তু যেতিয়া মাৰি নিব লাগে তেতিয়াই নিব বুলি বিশ্বাস আহি যায় সেইজন লোকৰ মনত। যেতিয়া কৃষ্ণত একান্ত মানে শৰণ ল'ব, হয় নহয় দাদা? মৃত্যু হাতাং হ'ব অনিবাৰ্য, কিন্তু মৃত্যুটো কেতিয়া হ'ব সেই তেখেতসকলেও গম পাব একান্ত যদি ভকতি থাকে। কৃষ্ণৰ ভয় কৰি থাকিলে আমিও এতিয়া আপোনালোকক মই সিদিনা ভাবি আছিলোঁ, আপোনালোকক মুমে কথা মই কথাটো কওঁৱে। মই ভাবি আছিলোঁ আজি কেইদিনমানৰ কথা যে আমি মৰিবই লাগিব ডেফিনেট, কিন্তু কেনেকৈ মৰিম সেইটোৱে ডাঙৰ কথা। কি কাৰণে মৰিবলগীয়া হ'ল সেইটোৱে ডাঙৰ কথা। মৰাৰ পিছততো আৰু মই মৰিছোঁ বুলিতো মই আৰু গম নাপাম। মই এই প্ৰশ্নটোৰ উত্তৰ বহুতক সুধিছিলোঁ, এইটো উত্তৰ ভালকৈ নাপালোঁ। মই যে মৰি গ'লোঁ বুলি মই মৃত্যুৰ পিছত গম পাবলৈ থাকিল নে নাথাকিল সেইটোৱে উত্তৰ নাপালোঁ মই।
পিছত গম নাপাওঁ যদি মুমূৰ্ষ অৱস্থাত গম পাওঁ যে মৰিব অঁ সেইটোৱে তেতিয়াহ'লে লাগে মোক তাৰমানে য়েছ কৃষ্ণ কৃষ্ণ হৰি গতিকে পৰীক্ষিতৰ কথাটো বাৰু সুকীয়া তেখেতে এইটোৱে কৰিছিল যে মই মৰিম দুখ নাই যাতে মই মৃত্যুৰ যন্ত্ৰণাটো ভোগ কৰিব নালাগে মই আকৌ সেইটো কথা ক'ব খোজা নাই মই এটাই প্ৰশ্ন মই জানিব পাৰিম নে নোৱাৰিম মোক সেইটোহে উত্তৰ লাগিছিল মই মানে সকলোৱে আৰু মানে মই বুলি কওঁতে সকলোকে কৈছোঁ আৰু একদম মুমূৰ্ষ অৱস্থাত গম পাব তেওঁ যে মই মৰিম যে মাজতে কোৱাতে উত্তৰ শুদ্ধ হ'ব নহয় নহয় ধৰা হ'ল যিকোনো কাৰণতে হওক একদম স্পট এতিয়া সেইদিনাখনে মানুহজন মই দেখিলে মোক ক'বই ভাল বেয়া লাগে এই আমাৰ এক্সিডেণ্টত এই গাড়ীখনত নাকলাল যে খুন্দা মাৰি দিলে বচাবলৈ তাৰমানে উপায় মোৰে উকুমুক লাগি গ'ল ঠাণ্ডাত কঁপনি দিছোঁ 11টা বজাত সি চিটটোত যেনেকৈ